সলাতুল হাজত মনৰ আশা পূৰণ হোৱাৰ নামাজ সঠিক নিয়মত এই নামাজ আদায় কৰি আল্লাহৰ পৰা যে বিচাৰে আল্লাহ তাআলাই লগে লগে দান কৰিব যদি কোনো মানুহৰ পৰা কিবা হাসিল কৰিবলৈ কিবা জৰুৰত হৈছে এই নামাজ সঠিক নিয়মত আদায় কৰি আল্লাহৰ ওচৰত দোয়া কৰিলে সেই জৰুৰত পুৰা হৈ যাব যদি আল্লাহৰ পৰা কিবা জৰুৰত হৈছে আল্লাহ তাআলাই হে লগে লগে দান কৰিব কিন্তু সঠিক নিয়মত এই নামাজ আদায় কৰিব লাগিব এনেকুৱা নহয় যেতিয়াই তেতিয়াই দুই ৰাকাত নামাজ আদায় কৰিছে আৰু আল্লাহৰ ওচৰত দোয়া কৰিছে তেনেকুৱা নহয় ইয়াৰ নিৰ্দিষ্ট কিছুমান নিয়ম আছে সেই নিয়ম অনুযায়ী যদি এই আমল কৰা হয় এই নামাজ আদায় কৰা হয় তেতিয়া হলে নিশ্চয় উদ্দেশ্যত সফলতা লাভ কৰিব পাৰিব এই নামাজ কোন সময়ত কেনেকৈ আদায় কৰিব কোন ৰাকাতত কোন সূৰা পঢ়িব নামাজৰ সম্পূৰ্ণ নিয়ম কানুন কৈ দিয়াৰ লগে লগে নামাজৰ শেষত এটা দোয়া হাদিস শৰীফত আহিছে যি ৰিৱায়াতত এই নামাজৰ কথা কোৱা হৈছে এই ৰিৱায়াততেই এটা দোয়াৰ কথা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে এই দোয়াটি পঢ়িব লাগে তেতিয়াহে সেই উদ্দেশ্যত সফল হ'ব পাৰিব মই সেই দোয়াটি মই অসমীয়াত লিখি দিম লাহে লাহে কৈ দিম লিখিলৈ মুখস্থ কৰি লব যদি মুখস্থ নহয় চাই চাই পঢ়িলেও হ'ব মই প্ৰথমতে 4 ৰাকাত সলাতুল হাজত নামাজৰ তৰিকা কৈ দিম তাৰ পিছত আকৌ 2 ৰাকাত নামাজৰ তৰিকা কৈ দিম আল্লামা শামী রাহমাতুল্লাহ আলাইহি 4 ৰাকাত সলাতুল হাজত নামাজৰ এটি ৰিৱায়াত জিকিৰ কৰিছে ফাতাওয়া শামী জিলদ নম্বৰ 2 কিতাবুস সালাত বাবুল বিত্রি ওয়ান নওয়াফিল ইয়ানি ফি সালাতিল হাজা সাফা নম্বৰ 28 28 এই ৰিৱায়াতত কোৱা হৈছে সালাতুল হাজতৰ 4 ৰাকাত নামাজৰ তৰিকা প্ৰথম ৰাকাতত সূৰা ফাতিহাৰ পিছত আয়াতুল কুৰসি 3 বাৰ প্ৰথম ৰাকাতত যেতিয়া আপুনি নিয়ত কৰিলে নিয়তটো আপোনাৰ যি উদ্দেশ্য লৈ আপুনি নামাজ পঢ়ি আছে সেইটো আপোনাৰ নিয়ত হৈছে আল কাসদু ওয়াল ইরাদাতু ইচ্ছা কৰা সংকল্প কৰা আপুনি কিহৰ কাৰণে এই নামাজ পঢ়ি আছে এইটোৱে নিয়ত এইটো হৈছে মেইন নিয়ত আপুনি কোনো মানুহৰ পৰা কিবা জৰুৰত হৈছে যে আপুনি কোনো কোম্পানীত জব কৰে আপোনাৰ বছে আপোনাক কিবা এটা কাম কৰি দিব লাগে আপোনাৰ ফাইলত সাইন কৰি দিব লাগে কিবা প্ৰজেক্টত সাইন কৰি দিব লাগে কোনো মানুহৰ পৰা আপুনি কিবা হাসিল কৰিব বিচাৰিছে এইটো আপোনাৰ উদ্দেশ্য আপোনাৰ জীৱনৰ সফলতাৰ কাৰণে আল্লাহৰ পৰা কিবা জৰুৰত হৈছে হে বিচাৰিছে এই উদ্দেশ্যটো আপোনাৰ মনত থাকাটোৱে হেতু আপোনাৰ নিয়ত আৰবিত যদি এই নিয়ত কৰে সালাতুল হাজতৰ 4 ৰাকাত নামাজৰ নিয়ত আপুনি আৰবিত এনেকৈ কব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল হাজা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিব বা নিজৰ ভাষাত নিয়ত কৰিলে হল নিয়ত যদি মুখেৰে উচ্চাৰণ কৰি নকয়ও মনত থাকে হেতু হৈ যাব নিয়ত কৰি সানা পঢ়িলে আউযুবিল্লাহ বিসমিল্লাহ পঢ়িলে সূরা ফাতিহা পঢ়িলে সূরা ফাতিহা পঢ়াৰ পিছত 3 বাৰ আয়াতুল কুৰসি পঢ়িব লাগে আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়ুম হেখলৈকে পঢ়িব লাগে আয়াতুল কুৰসি যি সকলে নাজানে মই অসমীয়াত লিখি দিম লাহে লাহে কৈ দিম আপুনি চাই মুখস্থ কৰি লব বা স্ক্ৰিনশ্বট কৰি ৰাখি দিব যি সকলে আৰবিত পঢ়িব জানে তেওঁলোকে কোৰান শৰীফত পঢ়ি লব 3 নম্বৰ পাৰাৰ প্ৰথম পৃষ্ঠাত ওপৰত লিখা আছে তিলকাৰ রাসূল ফাজলনা বাযুহুম আলা বায অলপমান তলত নামি আহিব আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়ুম এই আয়াত কমপ্লিট এটা আয়াত পঢ়িব লাগে তো প্ৰথম ৰাকাতত সূৰা ফাতিহাৰ পিছত আয়াতুল কুৰসি 3 বাৰ বাকি 3 ৰাকাতত 3 কুল অৰ্থাৎ কুল হুৱাল্লাহ সূৰা ফালাক সূৰা নাস প্ৰথম ৰাকাতত আয়াতুল কুৰসি 3 বাৰ সূৰা ফাতিহাৰ পিছত দ্বিতীয় ৰাকাতত সূৰা ফাতিহা এবাৰ কুল হুৱাল্লাহ এবাৰ তৃতীয় রাকাতত সূরা ফাতিহা এবাৰ সূরা ফালাক এবাৰ চতুৰ্থ রাকাতত সূরা ফাতিহা এবাৰ সূরা নাস এবাৰ এনেকৈ 4 রাকাত সালাতুল হাজতৰ নামাজ কমপ্লিট কৰিব রুকু সিজদা কৰি নামাজ সালাম ফিৰাব আৰু নামাজৰ শেষত এটা দোয়া আছে হাদিস শৰীফত আহিছে সেই দোয়াটো মই কৈ দি আছো এতিয়া হক 2 রাকাত নামাজৰ নিয়ম জামিউত তিৰমিজিৰ 2 নম্বৰ জিলদৰ আবওয়াবুল বিত্র বাবু মা জাআ ফি সালাতিল হাজা হাদিস নম্বৰ 479 হযরত আব্দুল্লাহ বিন আওফা রাদিয়াল্লাহু আনহুর পর রিওয়ায়াত আন আব্দুল্লাহ বিন আওফা রাদিয়াল্লাহু আনহু قال قال رسول الله صلى الله عليه وسلم من كانت له الى الله حاجه او الى حاجه من بني ادم فليتوضا فليحسن الوضوء ثم ليصلي ركعتين ثم ليثني على الله وليصلي على النبي صلى الله عليه وسلم ثم ليقل لا اله الا الله الحليم الكريم الى اخر الحديث হযরত আব্দুল্লাহ বিন আওফা রাদিয়াল্লাহু আনহুর পর রিওয়ায়াত হয় আল্লাহর রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে যেতিয়া কোনো বান্দাৰ আল্লাহৰ পৰা কোনো কিছু জৰুৰত হয় বা কোনো বান্দাৰ পৰা কোনো কিছু হাসিল কৰিব বিচাৰে কোনো কিছু জৰুৰত হয়
মানে কোনো মানুহৰ পৰা আপুনি কিবা হাসিল কৰিব বিচাৰিছে, কাৰোবাৰ হতুৱাই কিবা কাম কৰাব বিচাৰিছে, তেতিয়া হলে ফাল্লা তাৱাজ্জুহ, তেওঁ অজু কৰি লওক। যেতিয়া কোনো কিছু জৰুৰত হৈছে তেওঁ ধুনীয়াকৈ অজু কৰি লওক। ফাল ইউহসিনুল উজুআ, এই জায়গাত কোৱা হৈছে অজু কৰা বুলি ক'লে হৈ যায়, কিন্তু ফাল ইউহসিনুল উজুআ কোৱাৰ মতলব হৈছে ধুনীয়াকৈ অজু কৰা। ইয়াৰ মতলব হৈছে তুমি যেতিয়া আল্লাহৰ পৰা কিবা জৰুৰত হৈছে হাসিল কৰিব বিচাৰিছা, কোনো মানুহৰ পৰা কিবা হাসিল কৰিব বিচাৰিছা, তুমি যেতিয়া জৰুৰত মন্দ হয় তেতিয়া হলে তুমি প্ৰথমতেই সেই কথা ভাবি লোৱা, ইয়া আল্লাহ, অজুৰ জৰিয়তে ইয়া আল্লাহ, মই এই হাত দুখনৰ দ্বাৰা, এই হাতৰ দ্বাৰা মই যি গুনাহ কৰিছিলো, যি পাপ কৰিছিলো, তুমি মাফ কৰি দিয়া। সুন্দৰকৈ যেতিয়া অজু কৰা হয়, হাদিস শৰীফত আহিছে অজুৰ অংগৰ যিমান গুনাহ আছিল অজু কৰাৰ লগে লগে মাফ হৈ যায়, অজুৰ পানীৰ লগে লগে খহি পৰি যায়, সকলো গুনাহ মাফ হৈ যায়। যেতিয়া কিবা হাজত হৈছে, কিবা জৰুৰত হৈছে, সুন্দৰকৈ অজু কৰা। ফালিহসিনুল উজুআ, ধুনীয়াকৈ অজু কৰা, যাতে অজু কৰোতে গুনাহবোৰ মাফ হৈ যায়, কিয়নো আল্লাহৰ পৰা সহায় বিচাৰিবলৈ গৈ আছো। ধুনীয়াকৈ অজু কৰি 2 ৰাকাত নামাজ আদায় কৰা। আগৰ ৰিৱায়াতত 4 ৰাকাতৰ কথা কোৱা হৈছে, এই ৰিৱায়াতত 2 ৰাকাতৰ কথা কোৱা হৈছে। 2 ৰাকাত নামাজ আদায় কৰা আৰু নামাজৰ পিছত আল্লাহৰ হামদ সানা বয়ান কৰা, প্ৰশংসা কৰা, আল্লাহৰ তাৰিফ কৰা। যেতিয়া আমি আল্লাহৰ পৰা বিচাৰিম তেতিয়া প্ৰথমতে আল্লাহৰ প্ৰশংসা কৰি ল'ব লাগিব। আল্লাহ মহান হয়, আল্লাহ তাআলা বহুত দয়াবান হয়, আমাৰ ওপৰত দয়া কৰোণা কৰে, আল্লাহৰ ৰহমত বিহীন আমি চলিব নোৱাৰো। আল্লাহ আল্লাহ জিকিৰ কৰিলে ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া গফাৰু ইয়া আল্লাহ, ইয়া ৰাজ্জাকু ইয়া আল্লাহ, যিকোনো আল্লাহৰ সিফতি নামৰ জিকিৰ কৰিলে, তাৰ পিছত দুৰুদ শৰীফ পঢ়িলে, কমসে কম 3 বাৰকৈ দুৰুদ শৰীফ পঢ়িব। তাৰ পিছত এই দুআটি পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে সুম্মা লিয়াকুল লা ইলাহা ইল্লাল্লাহুল হালিমুল কারীম। দুআটি মই কৈ দিছো, আয়াতুল কুরসি মই পিছত কৈ আছো। লা ইলাহা ইল্লাল্লাহুল হালিমুল কারীম, সুবহানাল্লাহি রাব্বিল আরশিল আযীম, আলহামদুলিল্লাহি রাব্বিল আলামিন, আসআলুকা মুজিবাতি রাহমাতিক ওয়া আযাইমা মাগফিরাতিক ওয়াল গনিমাতা মিন কুল্লি বিররি ওয়াস সালামাতা মিন কুল্লি ইসম, লা তাদা লি যামবান ইল্লা গফরতা ওয়ালা হাম্মান ইল্লা ফাররাজতা ওয়ালা হাজাতান হিয়া লাকা রিদান ইল্লা কাযাইতাহা ইয়া আরহামার রাহিমিন। এই দোয়াটি নামাজৰ লগে লগে এই দোয়াটি আপুনি পঢ়িব। তাৰ পিছত হাত তুলি আল্লাহৰ ওচৰত দোয়া কৰিব। এতিয়া যিসকলে 4 ৰাকাত সালাতুল হাজতৰ নামাজ পঢ়িব, প্ৰথম ৰাকাতত সূৰা ফাতিহাৰ পিছত আয়াতুল কুৰসি 3 বাৰ পঢ়িব লাগিব। 2 ৰাকাত পঢ়িলেও 2 ৰাকাত নামাজৰ 2 ৰাকাততে সূৰা ফাতিহাৰ পিছত যিকোনো সূৰা পঢ়িব পাৰে, কিন্তু সূৰা ইখলাস প্ৰতি ৰাকাতত সূৰা ফাতিহাৰ পিছত 10 বাৰকৈ সূৰা ইখলাস পঢ়িব পাৰে, তেনেকৈ 2 ৰাকাত নামাজ পঢ়িব। এজনে প্ৰশ্ন কৰিছিল যে সূৰা ফাতিহা পঢ়াৰ পিছত সূৰা ইখলাস যদি 50 বাৰকৈ এক ৰাকাতত পঢ়ো তেনেকৈ নামাজ হ'বনে নাই? এনেকুৱা কোনো ৰিৱায়ত আমাৰ নজৰত পৰা নাই। যদি তেনেকৈ নামাজ পঢ়ে নামাজ হৈ যাব, কিয়নো সূৰা ইখলাসৰ বহুত ফজিলত আছে। আপুনি প্ৰথম ৰাকাতত সূৰা ফাতিহা এবাৰ পঢ়ি সূৰা ইখলাস 50 বাৰো পঢ়ক, 100 বাৰো পঢ়ক, নামাজ তেনেকৈ হৈ যাব। কিন্তু 3 বাৰ সূৰা ইখলাস পঢ়া বা 10 বাৰ সূৰা ইখলাস পঢ়াৰ ৰিৱায়াত আহিছে, এনেকৈ পঢ়িব পাৰে। আৰু যদি 4 ৰাকাত পঢ়ে 4 ৰাকাতৰ এই নিয়ম কৰিব। প্ৰথম ৰাকাতত আয়াতুল কুরসি 3 বাৰ, বাকি 3 ৰাকাতত 3 কুল। আয়াতুল কুরসি আপুনি মুখস্থ কৰি ল'ব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম, লা তাখুযুহু সিনাতু ওয়ালা নাওম, লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ, মান যাল্লাযী ইয়াশফাউ ইনদাহু ইল্লা বিইজনিহি, ইয়ালামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম, ওয়া লা ইউহীতুনা বিশাইইন মিন ইলমিহি ইল্লা বিমা শাআ, وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم। সঠিক নিয়মত এই নামাজ আদায় কৰি নামাজৰ পিছত যেটো দোয়া মই কৈ দিছো, এই দোয়া পঢ়ি তাৰ পিছত হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। দোয়াৰ মাজতো এই দোয়াটি পঢ়িব পাৰে, লা ইলাহা ইল্লাল্লাহুল হালিমুল কারীম। এই দোয়াৰ মাজত বহুত কিছু জৰুৰত আল্লাহ তাআলাৰ আগত পেশ কৰা হয়, বহুত কিছু আল্লাহৰ পৰা বিচাৰা হয়। সেইকাৰণে সঠিক নিয়মত এই নামাজ পঢ়ি আল্লাহৰ ওচৰত দোয়া কৰিব, আল্লাহ তাআলাই উদ্দেশ্যত সফল কৰি দিব। যি উদ্দেশ্যলৈ এই নামাজ পঢ়িছে আল্লাহ তাআলাই পুৰা কৰি দিব। মহান আল্লাহ তাআলাই আমাক সকলোকে এই নামাজ সহি আৰু শুদ্ধকৈ আদায় কৰাৰ, এই নামাজ পঢ়াৰ আমাক তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।